বহুত সৰুৰ পৰাই ৩-৪ বছৰৰ পৰাই বিহুৰ লগত জড়িত হৈ আছো। তেতিয়াৰ পৰা বৰ্তমানলৈকে 2010ত বিহু সুৰক্ষা কমিটি গঠন হৈছে। তেতিয়াৰ পৰা বিহু সুৰক্ষা কমিটিৰ লগত জড়িত হৈ আছো আৰু বিহুৰ ওপৰত বিভিন্ন কিতাপ লিখিছো। বহুকেইখন ৪-৫খন হুঁচৰিৰ ওপৰত লিখিছো, বিহুৰ ওপৰত লিখিছো, বিহু নামৰ ঐতিহ্য, বিহু কৃষ্টি, আৰু বহুকেইখন গ্ৰন্থ লিখি আছো। আৰু অসম চৰকাৰে এইটো বহুত ভাল পদক্ষেপ লৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ বিহুৰ লৈ গৈছে আৰু বিহুৰ ব্যৱহাৰিক দিশটোৰ কাৰণে আমাৰ যিবিলাক বিহু সুৰক্ষা কমিটিৰ লোক আছে, অভিজ্ঞ লোক, তেওঁলোকৰ জৰিয়তে সমাজত বা স্কুলত আৰু কলেজত আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছো। যদিও চৰকাৰলৈ বিনম্ৰ অনুৰোধ মোৰ বা বিহু সুৰক্ষা কমিটিৰ ফালৰ পৰা অনুৰোধ কৰিছো, তেওঁলোকে অতি সোনকালে যদি একোজন ব্যৱহাৰিক দিশত একোজনকৈ শিক্ষক নিযুক্ত কৰে, তেতিয়াহ'লে ল'ৰা ছোৱালীখিনি আৰু উপকৃত হ'ব। আৰু আমি ইতিমধ্যে জয়কান্ত গণ্ডিয়া ছাৰ, অমৰেন্দ্ৰ গগৈ ছাৰ আৰু বহুখিনি বিশেষজ্ঞৰ পৰামৰ্শ ক্ৰমে আমাৰ পাঠ্যক্ৰম চলি আছে, পাঠ্যক্ৰমখিনিত দিয়া হৈছে। গতিকে আমি আশা ৰাখিছো ভৱিষ্যতলৈ আমি ভাল আশা কৰিম বুলি ভাবিছো। শিক্ষক নিযুক্তি লাগে, কাৰণ ব্যৱহাৰিক দিশটোত শিক্ষকসকলে থিয়ৰিখিনি পঢ়াব পাৰে, কিন্তু ব্যৱহাৰিক দিশখিনি তেওঁলোকে সকলোৱেতো সম্ভৱ নহয়। গতিকে তেওঁলোকে যদি উপযুক্ত চাই পেলাই তেনেকৈ নতুন নৱপ্ৰজন্মক এপইণ্টমেণ্ট দিয়ে, তেতিয়াও ল'ৰা ছোৱালীখিনি আৰু বেছি উপকৃত হ'ব। আৰু তাৰ উপৰিও বিহু সুৰক্ষা কমিটিয়ে বিভিন্ন সময়ত সহযোগ কৰি থাকিব, ব্যৱহাৰিক দিশত হওক বা দিশত হওক।